খদিয়াত সেনাৰ শিবিৰত আক্ৰমণত ব্যৱহৃত ট্ৰাকখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আমি উল্লেখ কৰিছোঁ যে এখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী দল আৰু ডুমডুমাৰ দিশৰ পৰা ট্ৰাকখনত অহাৰ পিছত অৰুণাচলৰ দিশলৈ গুচি গৈছিল দলটো। এইখন টাটা ট্ৰাকতেই আহিছিল সেই আক্ৰমণকাৰী দলটো। অসম অৰুণাচল সীমান্তত উদ্ধাৰ হৈছে এই ট্ৰাকখন। নদিহিং নদীৰ পাৰত টেঙাপানী ঘাটত উদ্ধাৰ হৈছে এইখন ট্ৰাক। AS25EC 2359 নম্বৰৰ ট্ৰাকখনেৰে আহিছিল আক্ৰমণকাৰীৰ দলটো। টেঙাপানীত ট্ৰাকখন এৰি পলায়ন কৰে আক্ৰমণকাৰী আৰু পৰিত্যক্ত ট্ৰাকখন উদ্ধাৰ কৰে আৰক্ষীৰ দলে। আৰক্ষীয়ে ট্ৰাকখন সম্প্ৰতি তন্নতন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে। তাত কোনো ধৰণৰ ক্লু লাভ কৰে নেকি চাবলৈ চেষ্টা কৰিছে আৰু ট্ৰাকখন নাম্বাৰ প্লেট সহিতে আছিল। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পৰিত্যক্ত ট্ৰাকখন টেঙাপানীতে এৰি তেওঁলোক পলায়ন কৰিছে। AS25EC 2359 অৰ্থাৎ অসমৰ ৰেজিষ্ট্ৰেশ্যনৰে এখন ট্ৰাক আৰু সেই ট্ৰাকখনত ডুমডুমাৰ দিশৰ পৰা আক্ৰমণকাৰী দল আহিছিল, আহি অৰুণাচলৰ দিশলৈ গুচি গৈছিল। গতিকে অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ এখন ট্ৰাক সামগ্ৰিকভাৱে ঘটনাক্ৰমত যে আলফা স্বাধীন জড়িত আছে সেই সন্দেহ আৰু অধিক ঘনীভূত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই পুনৰবাৰ এতিয়া উজনি অসমত উকপকনি ঘটা দেখিবলৈ পোৱা গৈছে আলফা স্বাধীনৰ সন্ত্ৰাস।